নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। এইটো এডভাৰটাইজমেণ্ট আহিছে অল ইণ্ডিয়া ৰিক্ৰুটমেণ্ট 2021 আৰু ইয়াতে পোষ্ট মুকলি হৈছে 146টা পোষ্ট মুকলি হৈছে। জুনিয়ৰ ইঞ্জিনিয়াৰ ভেকেঞ্চি অনলাইন যোগে আবেদন কৰিব লাগিব আপোনালোকে। আৰু ইয়াৰ লাষ্ট ডেট দিছে 9/12/2021, 9 ডিচেম্বৰলৈকে দিছে। চ' আপোনালোকে সোনকালে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ লাষ্ট ডেট হৈছে 9 ডিচেম্বৰ। আৰু এইকেইটা পোষ্টৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগিব। এপ্লাই অনলাইন। ইয়াতে প্ৰথম পোষ্টটো আছে, পোষ্ট কোডটো দিছে CHC12021। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে 3 বছৰ ডিপ্ল'মা কৰা হ'ব লাগিব, কেমিকেল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। 2 নম্বৰ পোষ্টটো আছে, এটা পোষ্ট কোডটো দিছে আচলতে। এটা নাম্বাৰ অফ ভেকেঞ্চি আছে 12টা। ইয়াত বিচাৰিছে চিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। 3 নম্বৰ পোষ্টটোৰ কাৰণে বিচাৰিছে কম্পিউটাৰ ইঞ্জিনিয়াৰিং বিচাৰিছে। 4 নম্বৰ পোষ্টটোৰ কাৰণে বিচাৰিছে ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। আৰু ইয়াতে উল্লেখ কৰা আছে যে ভেলিড ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ চাৰ্টিফিকেট অফ কম্পিটেঞ্চি থাকিব লাগিব। 5 নম্বৰ পোষ্টটোৰ কাৰণে বিচাৰিছে ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। 6 নম্বৰ পোষ্টটোৰ কাৰণে বিচাৰিছে ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি। 7 নম্বৰ পোষ্টটোৰ কাৰণে বিচাৰিছে ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। আৰু দৰমহা দিছে ভালেমানখিনি। আদাৰ ক্ৰাইটেৰিয়া ইয়াতে দিয়া আছে। বয়সৰ সময়সীমা দিছে 30 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব, 18 to 30। আৰু যদি SC ST কেণ্ডিডেট হয় তেতিয়াহ'লে 35 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু OBC নন ক্ৰিমি লেয়াৰ 33 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থাকিব লাগিব, ইয়াতে উল্লেখ কৰা আছে। ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজ দিয়া আছে, কোনে কোনে এপ্লাই কৰিব পাৰিব এইকেইটা পোষ্টৰ বাবে দিয়া আছে। ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব। আৰু অৰুণাচল প্ৰদেশৰ চাংলাং ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ দিয়া আছে UR আৰু OBCৰ কাৰণে 200 টকা। আৰু বাকী কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে। আৰু পে'মেণ্ট মোডটো হৈছে অনলাইন যোগে পে'মেণ্ট কৰিব লাগিব। হাউ টু এপ্লাই দিয়া আছে, আপোনালোকে অনলাইন ৱেবছাইটটো মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, আপোনালোকে তাতো চাই ল'ব পাৰিব। আৰু তাতে গৈ আপোনালোকে ডাইৰেক্ট অনলাইন আবেদন কৰিব পাৰিব। অনলাইন এপ্লিকেশ্যনৰ মই লিংকটো আপোনালোকক দেখাই দিছোঁ। অনলাইন আবেদনৰ লিংকটো মই দি থৈছোঁ, আপোনালোকে তাত গৈ ল'ব পাৰিব। তাতে ক্লিক কৰি অনলাইন আবেদন কৰিব পাৰিব, মোবাইলতো কৰিব পাৰিব। আপোনালোকে আপোনালোকৰ ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰিব, তাতে ডেস্কটপ ছাইট কৰি ল'ব। ইয়াতে 3টা ডটত ক্লিক কৰি পেলাই ইয়াতে ওপৰলৈ যাব। ইয়াতে আপোনালোকে দেখা পাইছে ডেস্কটপ ছাইট বুলি আছে, তাতে আপোনালোকে এই ৰাইট চিনটো ক্লিক কৰি ল'ব, তেতিয়া আপোনালোকৰ ডেস্কটপ ছাইট হ'ব। তাৰপিছত আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। যদি নতুন কেণ্ডিডেট হয় তেতিয়াহ'লে ৰেজিষ্টাৰ কৰিব, যদি আগতে ৰেজিষ্টাৰ কৰা আছে তেতিয়াহ'লে আপোনালোকে লগ ইন কৰিলেই হ'ব। চ' লগ ইন কৰি আপোনালোকে আবেদন কৰি ল'ব পাৰিব। ইয়াতো দেখা পাইছে, ইয়াতো লগ ইন দিয়া আছে, ইয়াতো টিপিব পাৰিব, ৰেজিষ্ট্ৰেশ্যনত টিপিলেও পাৰিব। যদি ৰেজিষ্টাৰ কৰে আপোনালোকে কি কৰিব লাগিব ইয়াতে দেখা আছে। কি পোষ্টৰ কাৰণে আবেদন কৰিছে সেইটো চিলেক্ট কৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব। ইয়াতে নেম অফ দ্য এপ্লিকেণ্ট, ইমেইল এড্ৰেছ, মোবাইল নাম্বাৰ দিব লাগিব। তাৰপিছত আপোনালোকৰ অল্টাৰনেটিভ ফোন নাম্বাৰ দিব, জেণ্ডাৰটো দিব, কেটেগৰী চিলেক্ট কৰিব, নন ক্ৰিমি লেয়াৰ কেটেগৰী হয় নে নহয় সেইটো চিলেক্ট কৰিব। তাৰপিছত নেশ্যনেলিটি চিলেক্ট কৰিব। আৰু গোটেইবিলাক চিলেক্ট কৰি পেলাই আপোনালোকে ছাবমিট কৰিব।
আৰু ইয়াতে ৰাইট চিনটো মাৰি পেলাই ইয়াতে কণ্টিনিউ কৰিব এতিয়া আপোনালোকক অফিচিয়েল এডভাৰটাইজমেণ্টটো মই দেখাই দিছোঁ এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট মই ডেছক্ৰিপশ্যনত দি থৈছোঁ আপোনালোকে তাৰ পৰা ডাউনলোড কৰি চাই ল'ব পাৰিব চ' ইয়াতে আপোনালোকে দেখা পাইছে গোটেইখিনি দিয়া আছে চ' আপোনালোকে ডেছক্ৰিপশ্যনত গৈ চাই ল'ব পাৰিব ৰিজাৰ্ভেশ্যন কিমান আছে গোটেইখিনি দিয়া আছে ইয়াতে গোটেইখিনি দিয়া আছে ন'টিফিকেশ্যন আৰু ইয়াতে চিলেকশ্যন প্ৰচিডিঅ'ৰখিনিও দিয়া আছে চিলেকশ্যন কেনেকৈ হ'ব ইয়াতে CBT টেষ্ট হ'ব কম্পিউটাৰ বেছ টেষ্টৰ কাৰণে টোটেল মাৰ্কছ থাকিব 100% মাৰ্কছ থাকিব ইয়াতে ইংলিছ লেংগুৱেজ জেনেৰেল নলেজ এৱাৰনেছ কুৱেশ্যন ইন অইল ইণ্ডিয়া লিমিটেড ইয়াতে 20% মাৰ্কছ থাকিব ৰিজনিঙত থাকিব 20% আৰু ডমেইন অৰ ৰেলিভেণ্ট টেকনিকেল নলেজৰ ওপৰত থাকিব 60% টোটেল থাকিব 100% মাৰ্কছ আৰু কম্পিউটাৰ বেছ টেষ্ট হ'ব MCQ 2 ঘণ্টা হ'ব ইংলিছ আৰু আছামিছত এক্সাম হ'ব ইয়াতে ভাল কথা যে কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই CBT টেষ্টত চ' আপোনালোকে আবেদন কৰক সোনকালে চ' ধন্যবাদ